হিন্দু বুলি ভবা মানুহখিনিয়ে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰাতকৈ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভবাতকৈ সেই ল'ৰা ছোৱালীবোৰক বিষ খুৱাই মাৰি পেলায়। মূৰত টুপি তলত লুঙি পিন্ধি শৰীৰৰ অংগ কটাই আল্লাহু আকবৰ কৈ বাচি থাকিব লাগিব। ছোৱালীবোৰ লাভ জেহাদৰ নামত মৰিব, ল'ৰাবোৰক কাটি পেলাব, নিজৰ থকা ঠাই কোনো নোহোৱা হ'ব। চাওক, চেয়াৰমেন আলীয়ে মিয়া সংগ্ৰহালয় স্থাপন কৰিব এইটো বিষয়ত মই কেইবাদিন আগতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। মোৰ প্ৰতিক্ৰিয়াৰ পিছত অসমৰ শিক্ষামন্ত্ৰীজনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়াতো সেই বিষয়ত সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ অলৰেডি কৰিছে, মই বিভিন্ন সময়ত কৰিছোঁ। এটা কথাই কওঁ যে আজি যদি আমি ইমানৰ পিছতো যদি আমি একো বুজি পোৱা নাই, তেতিয়াহ'লে মই এই দেৱালয়ত থাকি কৈছোঁ, আমাৰ হিন্দু সমাজখনে হিন্দু বুলি ভবা মানুহখিনিয়ে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰাতকৈ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভবাতকৈ সেই ল'ৰা ছোৱালীবোৰক বিষ খুৱাই মাৰি পেলায়। কাৰণ কেইটামান বছৰৰ পিছত এনেও মৰিব। ছোৱালীবোৰ লাভ জেহাদৰ নামত মৰিব, ল'ৰাবোৰক কাটি পেলাব, নিজৰ থকা ঠাই কোনো নোহোৱা হ'ব। আৰু যদি কিবা কাৰণে বাচিও থাকে, মূৰত টুপি তলত লুঙি পিন্ধি শৰীৰৰ অংগ কটাই আল্লাহু আকবৰ কৈ বাচি থাকিব লাগিব। যদি সেইটো কৰিব খোজেতো মোক ক'বলগীয়া নাই। যদি সেইটো কৰিব নোখোজে তেতিয়াহ'লে মাতিব লাগিব, কাৰণ আমাৰ সম্পূৰ্ণখিনি শেষ। এতিয়াও যদি আমি মনে মনে থাকোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীৰ কথা, ল'ৰা ছোৱালীক বিষ খুৱাই মাৰি পেলাওক আৰু নিজে ইছলাম ধৰ্ম গ্ৰহণ কৰক। তাৰ বাহিৰে অন্ততঃ অসমত হিন্দু সমাজৰ গত্যান্তৰ নাই। যদিও আজিও আমি এনেকেই মনে মনে থাকোঁ, এতিয়াও যদি আমি একো নেদেখা নুবুজা নুশুনাৰ ভাও ধৰি থাকোঁ, এতিয়াও যদি আমি ভাবোঁ আমি নোৱাৰোঁ, নাজানো, নকৰোঁ, নাযাওঁ, নতে লাগি থাকিব লাগিব, আমাৰ একো নহয়। আপোনালোকেতো বহুদিনৰ পৰা দেখা পাই আছে যে জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণেৰে যাত্ৰা কৰিছোঁ। তাৰ সেই যাত্ৰাৰ অংশ হিচাপে আমি ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগতে অসমীয়া সভ্যতা সংস্কৃতিৰ যিমানবোৰ প্ৰাণকেন্দ্ৰ, আমি যি মঠ মন্দিৰ নামঘৰ সত্ৰ আছে, আমি সকলোলৈকে গৈছোঁ। কাৰণ যেতিয়ালৈকে আমি সেই নিজৰ ঠাইবোৰ, নিজৰ ধৰ্মীয় অনুষ্ঠানবোৰ, নিজৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰবোৰ অনুভৱ কৰিব নোৱাৰোঁ, বুজি পাব নোৱাৰোঁ, তেতিয়ালৈকে আমি নিজৰ ধৰ্মটোকো অনুভৱ কৰিব নোৱাৰিম, বুজি পাব নোৱাৰিম। আৰু যেতিয়ালৈকে আপুনি নিজৰ বিষয়ে ভালকৈ উপলব্ধি কৰিব নোৱাৰে, নিজক জানিব নোৱাৰে, নিজক বুজিব নোৱাৰে, নিজৰ চৰিত্ৰ কি, নিজৰ স্বকীয়তা কি, নিজৰ স্বাভিমান কি, নিজৰ বৈশিষ্ট্য কি, সেই কথাবোৰ যেতিয়ালৈকে আমি নিজে জানিব নোৱাৰোঁ, তেতিয়ালৈকে কেৱল মুখত এখন মুখা পিন্ধিলে আনৰ আগত ভাওনা কৰি থাকিব পাৰিম। আৰু সেইটো কৰি থাকিব সত্যৰঞ্জন বৰাই বিচৰা নাই। সেইকাৰণে জাতীয় সত্তা আৰু হিন্দু চেতনাৰ জাগৰণ যাত্ৰাৰ এই অংশ হিচাপে আমি অসমত যিমানবোৰ এই ধৰণৰ আমাৰ ধৰ্মীয় অনুষ্ঠান আছে সকলোলৈকে আহিছোঁ, যাতে সকলোকে আমি কানেক্ট কৰিব পাৰোঁ, সকলোৰে লগত যাতে আমি এটা সম্পৰ্ক গঠন কৰি শাক্ত শৈৱ গানপত্য বৈষ্ণৱ সকলোকে লৈ যাতে আমি একতাৰে সনাতন হিন্দু সভ্যতা সংস্কৃতি আগুৱাই লৈ যাব পাৰোঁ।